নাই মোৰ যাত্ৰাটো মোৰ লগত ৰাইজ আছে আৰু ৰাইজে মোক আগবঢ়াই লৈ গৈছে। যাত্ৰাত মোৰ লগত ৰাইজ হয়নে নাই? আজি ইমান শ শ ৰাইজ দেখিছেনে নাই? তো মোৰ যাত্ৰাটো ৰাইজৰ আশীৰ্বাদ। চাওক, মই আজি অংকটোৰ লগত মই হেৰি নকৰোঁ, মানে কম্পেয়াৰ কৰা নাই। এই ৰাইজৰ যি আশা আকাংক্ষা আৰু ৰাইজক যি আজি ইমান বছৰে হতাশা নিৰাশা কৰিছে তাৰ প্ৰতিফলন এটা। ফণীভূষণ চৌধুৰী যে ভুল কৰিছিল, ফণীভূষণ চৌধুৰীয়ে এনেকৈ ভবাই নাছিল যে ফণীভূষণ চৌধুৰীৰ এগেইনষ্টত বা ৰাইজৰ লগত এনে এজন মানুহ ৰাইজে আগুৱাই দিব আৰু ৰাইজৰ আশা আকাংক্ষাসমূহ পূৰণ কৰাৰ বাবে মই যি ৰাইজ আছে মোৰ লগত, মই কাৰো লগত প্ৰতিদ্বন্দ্বিতা কৰা নাই। ৰাইজে মোক আগুৱাই লৈ গৈছে। এইবাৰ কি বঙাইগাঁৱৰ বাসীয়ে কি পৰিৱৰ্তন বিচাৰিছে নেকি? নাই, পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তন বিচৰাৰ কাৰণটো হ'ল কি, আজি 40 বছৰে এটা পৰিয়ালৰ ঘৰত ৰাজনীতি থকাটো জানো সম্ভৱ হয়? পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাৰ কাৰণে আমি ৰাইজ এনেকৈ ওলাইছে। ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱত উন্নয়ন কৰিব পৰা নাই, উন্নয়নৰ ঠাইত অপশাসন চলাইছে, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলাইছে আৰু এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি পৰিৱৰ্তন ঘটাই বঙাইগাঁৱত এখন নতুন সমাজেৰে আমি নতুন দিগন্তৰে নতুন টেকন'লজিৰে বঙাইগাঁওখনক সজাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। কাৰণ মই এজন কৰ্মযোদ্ধা, সকলোৱে জানে কৰ্মৰ লগত মই জড়িত। মই ৰাজনীতিৰ লগত বেছি জড়িত নাছিলোঁ, কিন্তু ৰাজনৈতিক পৰিৱৰ্তন ঘটাৰ কাৰণে যিটো ৰাজনৈতিক ক্ষমতা লাগিব তাৰ কাৰণে ৰাইজে মোক আগবঢ়াই দিছে। ৰাইজৰ সঁহাৰি কেনেকুৱা? নে আপোনালোকে দেখিছে, কেমেৰাত দেখুৱাওক কিমান সঁহাৰি। আজি মোৰ লগত হাজাৰ হাজাৰ মানুহ। যোৱা 23 তাৰিখে আপোনালোকে দেখিছে 10,000 মানুহ নমিনেশ্যন পত্ৰত যোগদান কৰা কেতিয়াবা উদাহৰণ আছে নেকি বঙাইগাঁৱত? দেখিছে কেতিয়াবা? আপোনালোকে আজি 40 বছৰ ৰাজনীতিৰ লগত দেখিলোঁ। আজি মই মনোনয়নটো ৰাখিলোঁ 10,000 মানুহ ওলাইছে। তাৰে আৰু কিছুমান মানুহক আমাক গাড়ীসমূহ হাইজেক কৰি তেওঁলোকৰ সমদলত নি পেলাই তেওঁলোকৰ জনসংখ্যা বঢ়াব খুজিছে। সেই মানুহখিনি আঁতৰি আহি আকৌ মোৰ স্কুলত গৈ পেলাই একেলগে লগ হ'লে। এইবিলাক এটা কুটিল ৰাজনীতি হয়নে নাই? আৰু মোৰ ওপৰত অপপ্ৰচাৰ চলাইছে। এই অপপ্ৰচাৰসমূহ ৰাইজে বুজি পাইছে এতিয়া। মই কোন মানুহ, মই কিমান কাম কৰা অভিজ্ঞতা আছে আৰু মোৰ কিমান ক্ষমতা আছে। আজি যে ইমান শক্তিশালী মানুহজনৰ মই আজি 40 বছৰৰ নেতা উলিয়াব নোৱাৰিলে। মইতো নিজে গজি উঠিছোঁ হয় নেকি? মই কোনেও বনোৱা নাই। মই নিজে এটা গুটিৰ পৰা গজি উঠা এটা গছ হিচাপে আজি থিয় হৈছোঁ আৰু এইটো ৰাইজে দেখি আছে। মই ৰাইজৰ উন্নয়নৰ কাৰণে, বঙাইগাঁৱৰ উন্নয়নৰ কাৰণে মই আগবাঢ়ি যাম আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আপুনি জয়যুক্ত হ'লে প্ৰথম লক্ষ্য কি হ'ব আপোনাৰ? নাই, বঙাইগাঁও উন্নয়ন। মোৰ লগত কোনো জাতি ধৰ্ম সম্প্ৰদায় নাই। একফালৰ পৰা মই বঙাইগাঁও উন্নয়ন কৰি যাম। আপুনি ভাষণত উল্লেখ কৰিছে যে বিগত 40 বছৰে যি কৰিব পৰা নাই আপুনি 5 বছৰত। মই 5 বছৰত কৰি দেখুৱাম। কাৰণ মই এজন ব্যৱসায়, ক'ৰ পৰা কেনেকৈ উন্নয়নৰ বাবে আঁচনি আনিব লাগে সেইটো মই জানো। ঠিক আছে, ধন্যবাদ।